নমস্কাৰ প্ৰকৃতপ্ৰেমীসকল, আজি বহুত দিনত আপোনালোকৰ এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কি হ'ল, এটা মোৰ ওচৰত এটা অৰ্কিডৰ পাৰ্চেল আহিছে। দেখিছে খুব ধুনীয়াকৈ পাৰ্চেলটো পেক কৰি পঠাইছে মোলৈ, আৰু এই পাৰ্চেলটো আনবক্সিং কৰোঁ। আনবক্সিং কৰাৰ পিছত আমি কিছুমান বস্তু চাবলৈ চেষ্টা কৰিম যে নতুনকৈ অহা অৰ্কিডবিলাক আমি কেনেকৈ পটিং কৰিব লাগিব। আচলতে পটিং কৰাৰ আগত আপোনালোকক এটা বস্তু দেখাবলৈ চেষ্টা কৰিম যে অৰ্কিডসমূহ অনাৰ পাছত আমি কেনেকৈ আমি ইয়াক মানে কেয়াৰ কৰিব লাগে, সেই মই কেয়াৰখিনি আপোনালোকক দেখাম যে। কিন্তু মই এই পাৰ্চেলটো খুলি লৈছোঁ ধুনীয়াকৈ। পাৰ্চেলটো খোলাৰ পাছত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। পাৰ্চেলটো মই খুলি লৈছোঁ, খুব ধুনীয়াকৈ পেকিং কৰি দিব লাগে আচলতে। আৰু লগত মই এটা ফাংগিচাইডো লৈ লৈছোঁ, এইটো চাফ। এইটো আমাৰ খুব প্ৰয়োজনীয় বস্তু হয় অৰ্কিড অনাৰ পাছত লগাবৰ কাৰণে। তাৰমানে চব ইমান ধুনীয়াকৈ পেকিং কৰা বস্তুবিলাক। এইখিনি যি কাগজখিনি এটা থৈ লৈছোঁ প্ৰথমতে। এইটো এটা খুব ধুনীয়া প্লান দেখিছে। এইটো আহিছে মোৰ এটা ৰিংকোষ্টাইলিছ জাইগেঞ্চিয়াত আহিছে। এইটো থাইলেণ্ডৰ আমাৰ যিটো লোকেল অৰ্কিড সেইটো হয়। এইটো এটা দেখিছে খুব ধুনীয়া হেল্ডি প্লান্ট হয়। এইটো এটা এইটো কথা খুব ধুনীয়া ধুনীয়া প্লান্ট দেখিছেনে, খুব হেল্ডি প্লান্ট। এইটো দেখিছেনে খুব হেল্ডি প্লান্ট, খুব ধুনীয়া প্লান্ট হয় প্লান্টবিলাক। তেওঁলোকে আচলতে পেকিংবিলাক খুব ধুনীয়াকৈ কৰে, সুন্দৰকৈ কৰে, থাক বাই থাক ধুনীয়াকৈ কৰি আনে দেখিছে। এইটো দেখিলে এইটো আচলতে ভেণ্টা টেচেলেটা আলবাৰ হয়। মই ডাবল গ্ৰথ এটা প্লান লৈছোঁ, খুব ধুনীয়া। মোৰ এজন ফ্ৰেণ্ডে পঠাইছে এইটো ভেণ্টা টেচেলেটা দেখিছেনে। মই প্ৰথমে প্লানখিনি আপোনালোকক এটা এটাকৈ দেখাই লৈছোঁ। এইটো চাওক, এটা খুব ধুনীয়া মিনিয়েচাৰ অৰ্কিড হয়। এইটো ছনৰচিছ বুলি কয়। এইটো খুব ধুনীয়া, খুব ধুনীয়াকৈ ফুল ফুলিব। এইটো আহিছে নতুনকৈ। আৰু এটা খুব ধুনীয়া ডেনড্ৰবিয়াম। এইটো এটা মিনিয়েচাৰ ডেনড্ৰবিয়াম হয়। ইট ইজ কল্ড ডেনড্ৰবিয়াম পেগুৱেনাম বুলি কয়। এইটো খুব ধুনীয়া অৰ্কিড হয়। খুব ফুলো দেখিলে ক'ব খুব সুন্দৰ হয়। এইটো এটা অৰ্কিড আহিছে, ঠিক আছে। এইটো হৈ গ'ল আপোনালোকৰ গ্ৰেমেটোফাইলম হয়। এইটো সৰু মই চিডলিং আনিছোঁ। চিডলিংকেইটা গ্ৰ' কৰিবলৈ খুব ভাল হয় আমাৰ ইয়াতে। এইটো এটা খুব ধুনীয়া আৰু ৰেয়াৰেষ্ট অৰ্কিড হয়। এইটো হৈ গ'ল ভাণ্ডা লেমেলেটা। মোৰ ডাবল গ্ৰথৰ প্লান্ট হয়। এইটো ডাবল হেড আছে ইয়াতে, খুব ধুনীয়া হয়। এইটো প্লান্টটো চাইজটো দেখিয়ে গম পাইছোঁ কিমান ধুনীয়া হ'ব প্লান্টটো, দেখিছে। এইটো আহিছে। তাৰপিছত ইয়াত হেঙিং কৰিবলৈ মই হেঙিং কৰিবলৈ তাৰো দি পঠিয়াইছোঁ তেওঁলোকে, খুব ধুনীয়া হয়। এইটো কি আহিছে, এইটো চাওক। এইটো মোৰ ইয়াত কেটিলিয়া অৰ্কিড এটা আহিছে। আচ্ছা, মই আপোনালোকক দেখাবলগীয়া বস্তুটো এই অৰ্কিডটোহে আছে একচুৱেলি। মই এইটো দেখাম আপোনালোকক। এইটো এটা কেটিলিয়া অৰ্কিড হয়, খুব ধুনীয়া অৰ্কিড হয়। এইটো প্লান্টটো খুব ধুনীয়া হয়। এইটো এটা কেটিলিয়া অৰ্কিড, খুব ধুনীয়া হয় কেটিলিয়াটো। এইটো এটা কেটিলিয়া অৰ্কিড দেখিছে, খুব ধুনীয়াকৈ আহিছে প্লান্টবিলাক। আচ্ছা, এটা ফ্লাৱাৰ ষ্ট্ৰাইকৰ সৈতে আহিছে। এইটো হৈ গ'ল খুব ধুনীয়া হেল্ডি প্লান্ট হয়। এইটো হৈ গ'ল আপোনাৰ ডেনড্ৰবিয়াম ফাৰ্মাৰী য়েল্লো হয়, দেখিছে, খুব ধুনীয়া। মোৰ ঘৰত আৰু এটা আছে প্লান্ট, খুব ডাঙৰ প্লান্ট, আৰু এটা দৰকাৰ হৈছে, সেইকাৰণে মই লৈ আহিছোঁ। এইটো এটা লাষ্ট এটা প্লান্ট আছে, খুব ধুনীয়া প্লান্ট। দেখিছে, খুব ধুনীয়া ধুনীয়া ডেনড্ৰবিয়াম হয়। এইটো হ'ল ডেনড্ৰবিয়াম থাইচিফ্লৰাম, খুব ধুনীয়া ভেৰাইটি। এতিয়া চাওক, এতিয়া মই যিখিনি প্লান আনিলোঁ মই আপোনালোকক দেখাই ল'লোঁ, ধুনীয়াকৈ গোটেইখিনি উলিয়াই ল'লোঁ। এতিয়া উলিয়াই পেলাই মই ইয়াত থৈ লৈছোঁ। এতিয়া চাওক, মই গোটেই প্লানখিনি এবাৰ ভালকৈ অভাৰভিউ কৰাৰ পিছত দেখিলোঁ, মই ভালকৈ গোটেই প্লানখিনি চালোঁ। চাওক, কোনো এটা প্লান একো বেয়া নাই, আমাৰ ধুনীয়াকৈ খুব ধুনীয়াকৈ হেল্ডি কৰি আহিছে প্লানকেইটা। অকল মাত্ৰ এই যিটো কেটেলি আহিছে, মই এনেকৈ থৈ লৈছোঁ, দেখিছেনে।
ইয়াত অকণমান জুম কৰি দিবাচোন এই অংশটো দেখিছেনে এই অংশটো ডেমেজ হৈছে দেখিছেনে এইটো বেয়া হৈ গ'ল হতে এইটো কি হ'ল খুব গৰমৰ কাৰণে হ'ল এই অংশটো বেয়া হৈ গ'ল সদায় চক প্ৰথমতে কি সময় চিজাৰখন এখন আছিলে অলৰেডি চেনিটাইজ কৰি থৈ আছে এই অংশটো বেয়া অংশটো আমি সদায় প্ৰথমতেই কাটি ল'ম নহ'লে এই গোটেই বস্তু বেয়া কৰি দিব পিছলৈ মই সদায় কাটি ল'লো চব আৰু এই কাটি লোৱা অংশটো লগালগ এই যিটো মই আপোনালোকৰ ভাঙি চালৰ পেকেট দেখাইছোঁ চাৰ্ফ এই চাৰ্ফটো লগালগ লগাই দিব তাত মই এটা এই যিটো পইণ্ট ব্ৰাছ আছিলে পইণ্ট ব্ৰাছ লৈ মই যিটো অংশ কাটিছিলোঁ সেই ধুনীয়াকৈ লগাই দিলোঁ হ'ল লগাই দিয়াৰ পিছত আপোনালোকে কি কৰিব এই গোটেই অৰ্কিডটো যিটো অংশ বেয়া আছিলে সেই বেয়া অংশটো মই পেলাই দিছোঁ লগতে ঠিক আছে বাকী গোটেই অৰ্কিডখিনি মই এবাৰ চেক কৰি চালোঁ ইয়াত ক'তো একো ডেমেজ অংশ নাই ঠিক আছে অকণমান ডিহাইড্ৰেশ্যন হৈ আছে ডিহাইড্ৰেশ্যনখিনি আমি কি কৰিব লাগিব ইয়াত অলপমান মই আপোনালোকৰ প্ৰচেছটো শিকাই দিছোঁ প্ৰথমকৈ নতুনকৈ অনা আচলতে অৰ্কিডবিলাক কি কৰিব লাগে অনাৰ পাছতে পেকেটটো খুলি অলপ মানে প্ৰায় 1-2 ঘণ্টা আমাৰ ৰেষ্ট দিব লাগে মানে যেহেতু মানে কি কৰে চব বহুত দূৰৰ পৰা যেহেতু ট্ৰেভেল কৰি আহে গৰমৰ বহুত মানে পেকেটত গাপ খাই থাকেতো এই গাপ খাই থকা অৰ্কিডখিনি আচলতে মুকলি ঠাইত এনেকৈ ৰাখি থ'ব লাগে আৰু ৰাখি থোৱাৰ পাছত প্ৰথমতে কি কৰিব লাগে আমি যিখিনি বেয়া অংশখিনি মই অলপ কাটি দিছোঁৱেই ঠিক আছে কিন্তু ভালকৈ চাব লাগে আকৌ এবাৰ পৰীক্ষা কৰি চাব লাগে ক'ৰবাত কাটিবলগীয়া জেগা আছে নেকি ক'ৰবাত ইনফেক্টেড আছে নেকি কোনোবা অংশত বা কিবা ফাংগাছ লাগি আছে সেই ফাংগাছ লাগি থকা অংশটো লগালগ কাটি দিব লাগে কাটি পিনে তাত লগালগ মই কি কৰিছিলোঁ যিহেতু চাৰ্ফ লগাবলৈ কৈছোঁ চাৰ্ফটো লগাই দিব তাৰ পাছত কি কৰিব অলপ দেৰি ৰাখি পিনে 3 ঘণ্টামানৰ পিছত কি কৰিব লাগে সেই গোটেই প্লাণ্টখিনি ধুনীয়াকৈ কি কৰিব লাগে এটা চলিউশ্যন বনাব লাগে আপোনালোকে এটা কাম কৰিব পাৰে যিহেতু আমাৰ আজিকালি কি হয় খুব সহজে এভেইলেবল হয় নহ'লে আপোনালোকে ঘৰত যদি উপলব্ধ নহয় আপোনালোকৰ কি কৰিব আপোনালোকে এই যে ORSৰ পেকেটটা কিনিব লাগে কিনি আনি পিনে কি কৰিব লাগে এটা ডাঙৰ গামলাত ধুনীয়াকৈ মিক্স কৰি পিনে সেই ORSৰ পানীখিনিত এই প্লাণ্টবিলাক ডুবাই দিব লাগে এইবিলাকতো হেল্ডি প্লাণ্ট হয় এইবিলাকৰ লগত একো প্ৰব্লেম নাই ঠিক আছে এইবিলাক খুব ধুনীয়া হেল্ডি প্লাণ্ট হয় ইয়াত একো অসুবিধাই নাই কিন্তু চব কেতিয়াবা এনেকুৱা হয় যিবিলাক একদম ডিহাইড্ৰেটেড প্লাণ্ট আহে সিহঁতক কি কৰিব লাগে তাত প্ৰায় আমি 2-3 ঘণ্টামান সময় যদি পৰা যায় 1 ঘণ্টা বা 2 ঘণ্টা ভালকৈ পাতখিনি নিতিতাকৈ অকল শিপাখিনি ফ্ৰেছ হ'বৰ কাৰণে তাত যদি ডুবাই থৈ দিয়া হয় এই অৰ্কিড প্লাণ্টবিলাক এটা সময়ত ধুনীয়াকৈ ফ্ৰেছ হৈ যাব ঠিক আছে আৰু চক যিবিলাক এইবিলাক ডেণ্ড্ৰমিয়াম এইবিলাক খুব ধুনীয়া হেল্ডি প্লাণ্ট হয় এইবিলাকৰ একো প্ৰব্লেমেই নাই সিহঁতৰ প্লাণ্টত কাটিবলগীয়া নাই কিবা অংশ আছে একোৱেই নাই খুব ধুনীয়াকৈ সিহঁতক আমি ডাইৰেক্ট কটিং কৰিলে হৈ যাব আৰু আপোনালোকে চাব যাতে ইয়াৰ নতুন বোৰ্ডবিলাক কেনেকৈ ডেমেজ হয় নতুন বোৰ্ডবিলাক ইয়াত কোনো ডেমেজ হোৱা নাই খুব ধুনীয়াকৈ পেকিং কৰি পেলাইছে যিহেতু সেইকাৰণে অৰ্কিডবিলাক খুব ভাল কৰি আহিছে মোৰ ইয়াতে তো ঠিক আছে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যে নতুনকৈ অহা অৰ্কিডবিলাক আপোনালোকে কি কৰিব লগালগ পানী কেতিয়াও নিদিব অলপ দেৰি ৰখাৰ পাছত 1-1.5 ঘণ্টাৰ পাছতহে নতুন অৰ্কিডবিলাকত আপোনালোকে যিটো পানী দিয়া প্ৰচেছ বা পানী কেনেকৈ দিব লাগে মই সেইটো আপোনালোকক বুজাই কৰি দিলোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ